আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাত যি ফলাফলৰ হাৰ প্ৰায় ৭১.৯% আৰু তাৰ লগে লগে ক'ব লাগিব যে নগাঁও জিলাৰ ব্যক্তিগত খণ্ডৰ আগশাৰী শিক্ষা অনুষ্ঠান কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী ফলাফল যথেষ্ট উৎসাহজনক যিহেতু ইয়াত ১০০% ছাত্ৰ ছাত্ৰী এবাৰ উত্তীৰ্ণ হৈছে যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আৰু মই বৰ্তমান যি কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয় তাত উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আচলতে উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আৰু যিহেতু মই কৈছোঁ এইখন বিদ্যালয় এবাৰ ১০০% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে মই পোনে পোনে অধ্যক্ষগৰাকী আছে যিহেতু এক ভাল ফলাফল কঢ়িয়াই আনিছে আপোনালোকে নগাঁও জিলালৈ কি ক'ব আচলতে খুব ভাল লাগিছে ৰিজাল্টটো পাই এবাৰ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ 67 জনে অৱতীৰ্ণ হৈছিলে 67 জনে আমাৰ পাছ কৰিছে 100% ৰিজাল্ট তাৰে আপোনাৰ 62 জনে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে আৰু 5 জনে ছেকেণ্ড ডিভিজন পাইছে আৰু এই 62 ফাৰ্ষ্ট ডিভিজনৰ ভিতৰত আমাৰ 15 জনে আমাৰ ডিষ্টিংশ্যন পাইছে আৰু বাকী 17 জনে ষ্টাৰ পাইছে আৰু খুব ভাল লাগিছে আমাৰ জুনাইত আমাৰ এজন ল'ৰা আছে তেখেতে 97% পাবলৈ সক্ষম হৈছে আতিকুৰ ৰহমানে যদি ৰেংকিং থাকিলেহেঁতেন তেনেহ'লে হয়তো নিশ্চয় তেখেতে ভাল এটা স্থান পাবলৈ চাগে সক্ষম হ'লহেঁতেন ধন্যবাদ যিহেতু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাটো আপোনালোকৰ ফলাফল ভাল হ'ব আমি জানিছোঁ উচ্চতৰ মাধ্যমিকতো আমাৰ প্ৰতি বছৰে ভাল ফলাফল হৈ 100% ৰিজাল্ট হয় আৰু স্থান পাবলৈ সক্ষম হয় আৰু এইবাৰো আমাৰ নিশ্চয় ভাল ফলাফল এটা দাঙি ধৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী ধন্যবাদ এয়া আছিলে অধ্যক্ষগৰাকী মোৰ সতীৰ্থ হেমন্তই দেখুৱাই গৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ আচলতে উৎফুল্লিত হৈ পৰিছে সকলো ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল মই কথা পাতিব বিচাৰিম শিক্ষয়িত্ৰীসকল আছে যিহেতু আজি এক ভাল ফলাফল লাভ কৰিব সক্ষম হৈছে আপোনালোকৰ বিদ্যালয় কি ক'ব কেনে লাগিছে সঁচাকৈ খুব ভাল লাগিছে ক্লাছ 10ত মই ছ'চিয়েল ছায়েন্স পঢ়াইছিলোঁ আৰু আমাৰ সকলো টিচাৰে বহুত কষ্ট কৰে আমাৰ প্ৰিন্সিপাল ছাৰ মেনেজমেণ্ট বৰ্ডৰ সকলো মেম্বাৰ্ছে বহুতখিনি কষ্ট কৰে আৰু তেওঁলোকৰ লিডাৰশ্বিপত আমি এটা ভাল ফলাফল দিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ সকলোবোৰ শিক্ষকে যথেষ্ট কষ্ট কৰিছে ল'ৰা ছোৱালী ধন্যবাদ আজি বহুতেই ভাল লাগিছে প্ৰত্যেক বছৰে আমাৰ ইয়াতে বহুত ভাল ৰিজাল্টে হৈ আছে আৰু বিগত বছৰ বহুতেই ভাল হৈ আছে আৰু পিছলৈও ভাল হ'ব বুলি আশা কৰোঁ বৰ্তমান বহুতেই ভাল লাগিছে ধন্যবাদ আচলতে এয়া বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মই কথা পাতি যাম আচলতে কেনেধৰণৰ এক পৰিৱেশ সৃষ্টি হৈছে বিদ্যালয় উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বুলি কৈছোঁ আৰু মই কথা পাতিম যিহেতু বিদ্যালয়খনে এক ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে 100% উত্তীৰ্ণ হৈছে হয় আমাৰ শিক্ষকসকলৰ ইয়াৰ একাগ্ৰতাৰ ফল আৰু ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ অধ্যয়ন সুন্দৰকৈ আগবঢ়াই নিয়াৰ ফল আমি এতিয়া পাইছোঁ গতিকে আমাৰ স্কুলখন বৰ বেছি আমাৰ স্কুলে অতি কম দিনৰ ভিতৰতে যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে হয় ইমানে ক'লো যিহেতু চৰকাৰে যি ফলাফল বৰ্তমান ৰেংকিং নাইকিয়া কৰিছে কিন্তু সমান্তৰালভাৱে তেওঁলোকে 3টা স্থান দিছে কি ক'ব আচলতে একচুৱেলি ৰেংকিং এতিয়াও দিয়া আছে 10টা স্থান দিয়া নাই 3টা স্থান দিছে একচুৱেলি 10টা স্থান দিয়াটো ৰেংক বস্তু ব্যৱস্থাটো মই বৰ মানে বেয়া বুলিও নকওঁ ভাল বুলিও নকওঁ ৰেংকৰ দ্বাৰা আমাৰ এটা কম্পিটিশ্যন এটা থাকে আগতকৈ ধৰক এজ ছাত্ৰ ছাত্ৰীসকল আগতে ৰেংক পালে 2-এজনে ধৰক নোপোৱাৰ কাৰণে মনটো বেয়া লাগে কিন্তু এইবাৰ ধৰক 3টা স্থান দিছে তেতিয়াও ধৰক 3টা স্থানটো বেয়া হোৱা নাই ভালেই হৈছে মই ছাত্ৰ ছাত্ৰীসকলৰ লগত এবাৰ কথা পাতিব চেষ্টা কৰিম যিহেতু তেওঁলোক যথেষ্ট উৎফুল্লিত হৈ পৰিছে কেনে লাগিছে আচলতে আজি বহুত ভাল লাগিছে তুমি কোন ক্লাছত ক্লাছ 10 এইবাৰ মেট্ৰিক দিবা তোমালোকৰ বিদ্যালয়খনে এবাৰ 100% ফলাফল লাভ কৰিব হয় কি ক'ব আচলতে বহুত ভাল লাগিছে আমাৰ টিচাৰ্ছবোৰ বহুত ভাল হয় তাহাঁতি বহুত হেল্প কৰে যিমানে যি নহয় আমাক বহুত ছাপোৰ্ট কৰে সেইকাৰণে বহুত ভাল লাগিছে আৰু আশা কৰোঁ যে আগতেও এনেকুৱা ৰিজাল্ট ভাল হ'ব ধন্যবাদ এয়া আচলতে মই কথা পাতিব বিচাৰিম আচলতে কি ক'ব আচলতে যি ফলাফল আপোনালোকৰ বিদ্যালয় আজি শিক্ষকসকলৰ কষ্টখিনি সাৰ্থক হোৱা যেন লাগিছে ইয়াতকৈ বেছি আৰু এজন শিক্ষকক কি লাগে এই বহুত আমাৰ কাৰণে ল'ৰা ছোৱালী পঢ়ি যাওক আগবাঢ়ি যাওক এনেকৈ বেটছ বাই বেটছ পাৰ হৈ গৈ থাকিব আমি পঢ়াই গৈ থাকিম ইমানেই হয় ধন্যবাদ মই দেখুৱালোঁ ইয়াৰ সামগ্ৰিক যি পৰিৱেশ আচলতে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে বিদ্যালয়খনৰ যি কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল সেই কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মই সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ আৰু এক উৎসৱমুখৰ পৰিৱেশ মই কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে আৰু যিহেতু যি ফলাফল 100% ফলাফল লাভ কৰিব সক্ষম হৈছে আৰু এই মুহূৰ্তত বৰ্তমান মই ইয়াৰ পৰা যি কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা মই সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছোঁ আৰু মই মোৰ সতীৰ্থই দেখুৱাইছে এক সুন্দৰ পৰিৱেশ আচলতে কেনেধৰণৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বিদ্যালয়খনৰ আচলতে সকলো ওলাই আহিছে ছাত্ৰ ছাত্ৰী বা ধৰি শিক্ষক শিক্ষয়িত্ৰী সকলো ওলাই আহিছে আৰু এনেদৰে বৰ্তমান মই দেখুৱাই গৈছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ
যিহেতু বিহুৰ বতৰ আৰু এনেদৰে বৰ্তমান হাতত ঢোল লৈ সকলে এনেদৰে ছাত্ৰ ছাত্ৰীসকলে এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে বিদ্যালয়খনৰ প্ৰাংগণত আৰু কৈছোৱে যে বিদ্যালয়খনে এইবাৰ 100% ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আজি সফলতাৰ ধাৰাবাহিকতা সেই অক্ষুণ্ণ ৰাখি এইবাৰো তেওঁলোকে আচলতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ল আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে আচলতে উৎসৱ মুখৰ পৰিৱেশৰ মাজত তেওঁলোকৰ যি ফলাফলৰ দিনটো আচলতে এনেদৰে পালন কৰিছে এয়া বিদ্যালয়খনৰ এই মুহূৰ্তৰ যি পৰিৱেশ সেই পৰিৱেশ মই দেখুৱাই গৈছো আৰু এনেদৰে বৰ্তমান ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলো আচলতে উৎসাহ আনন্দত এনেদৰে বিহু নাচিছে যিহেতু বিহুৰ পাক মুহূৰ্তত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এইখন বিদ্যালয়ে যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেদৰে দেখুৱাইছো কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা সামগ্ৰিক পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ